হঠাৎ মাথাটো ঘূৰি গ'ল মাথাটো ঘূৰি যায় হাত ভৰি এনেকৈ মাৰি আছে মই কি কৰোঁ মই পাগলা হৈ গৈছোঁ হয় নেকি জ্বৰ আছে নেকি নাই মই খাই আছোঁ মানে জ্বৰ নহয় তাৰমানে কি হৈছে তাই নিজেও গম নাপায় চিন্তা কৰিব লাগে শৰ্মা একদম চিন্তা কৰিব নালাগে মই আছোঁ ভাড়াঘৰত দিলোঁ বুলি ক'লে মই যে পৰ এইটো কথা নহয় আপুনিও মোৰ আপোন তেওঁও মোৰ আপোন কথাটো বুজি পাইছে কিবা অসুবিধা হয় কিন্তু আজি 2 তাৰিখ মই কলিজাটো খাই দিছা তুমি জানানে বহাচোন বহা অজা গাটো বেয়া লাগি আছে নেকি আৰু মাথাটো ঘূৰি আহিছে নেকি হে টিভি দেখোন টিভি দেখোন মই তোমাক কওঁ নহয় খোৱালত সদায় সজাগ ৰ'বা ডাক্তৰে কৈছে প্ৰেছাৰ আছে চুগাৰ আছে থাইৰইড আছে তুমি কিয় কণ্ট্ৰল নকৰা মই তুমি খোৱাটো মই কেতিয়াও বেয়া নাপাওঁ জানিব লাগে জানো একমাত্ৰ ঘৰখনত তুমি আৰু মই এই নতুন সংসাৰ এখন পাইছোঁ তুমি অলপ মানি চলিবাচোন মই টানি দিওঁ ৰ'বা অলপ কি হ'ব মই তোমাক ৰাতি তোমাৰ কি হৈছিল তুমি গম পোৱা কি হৈছিল সেইটোৱেতো কথা কি হৈছিল জানানা কালি মই তোমাক মিছ কৰিলোঁ গোটেই লাইফৰ কাৰণে কি হৈছিল মোৰ এনেকৈ তোমাৰ ঠাচকৈ পৰি গৈছা যে বিচনাত লৈ দাঙি লৈ গৈছোঁ মই কেনেকৈ নি পেলাই কি ক'ম তাৰপাছত তুমি অ'ত তেল মালিচ কৰোঁ ত'ত তেল মালিচ কৰোঁ কৰি 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 লাষ্টত তোমাৰ মোটামুটি 2 ঘণ্টামানৰ মই তোমাৰ চেঞ্চে নাই জানো চকুৰ পানী টুকি টুকি এই বাবা শিৱক আৰাধনা কৰি কৰি আৰু লগতে কি কৈছোঁ আৰু না তোমাক খং নকৰবা মই বাবাক কৈছোঁ এই বাবা মই ছাগালটো আমাৰ যি আছে তুমি তোমাৰ মৰমৰ ছাগাল বুজি পাইছা না সেইটো মই বিক্ৰী কৰি পেলাই মন্দিৰত নাম মাতি শৰাই দিম বুলি কৈছোঁ ছাগাল বিক্ৰী কৰি সেইটো ছাগাল ইমান ধুনীয়া ছাগালটো নালগে নেকি নহয় শুনা নালগে না মই মুখেৰে কৈ পেলালোঁ জানো না তোমাতকৈ ছাগালটো ডাঙৰ নহয় তুমি মোৰ জীৱনৰ পৰা তুমি হৰাই যাবা কালি 10টা ছাগাল কিনি নিমা পইচা পালি কি তোমাক কিনিবা পাৰিম এই মুখখন এই দেহাটো এই মৰমৰ মাত বুজি পাইছ অলপ ভাল পাইছ না মই তোমাক ডাক্তৰৰ তাকে লৈ যাম বুজি পাইছ তুমি ছাগালটোক লৈ অশান্তি নকৰিবা সজান কিবা খাবা নাখাওঁ মই একো নাখাওঁ ছাগালটো বিক্ৰী কৰিব ওলছি এমন মৰমৰ ছাগালটো মই মৰি চাম ছাগাল বিক্ৰী নকৰবো তুমি মৰি গেলি ছাগালটো দেখিলে মোৰ কি হ'ব মই একলা নাচনো আমি ছাগাল বিক্ৰী নকৰবো মই ছাগালটো চাই দেখিম নেকি সেইটা নহয় তুমি খং নকৰিবা মই ছাগাল আৰু কিনি আনি দিম নালগে মোক নালগে কিনি আনি দিব ছাগাল সেইটো লাগব মোক বিক্ৰী নকৰবো হ'ব দে মই ভগৱানক কথা দিছোঁ ভগৱানকতো ঠগাব নোৱাৰোঁ তোমাক ঠগলেও তোমাকে ঠগ নোৱাৰোঁ মই ভগৱানক ঠগাম শুনা 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 মই ছাগালটো বিক্ৰী কৰিম তোমাক ছাগাল আৰু আনি দিম টেকনিকত ছাগালৰ পইচা তোমাৰ তাতে থাকিব আৰু সেই পইচা মই একটা কৰি নাখাওঁ তুমি এতিয়া কি খাবা কওঁ একো নাখাওঁ মই একো নাখাওঁ তুমি সুস্থ হোৱা আৰু ভগৱানক মই প্ৰাৰ্থনা কৰিছোঁ গায়ন বায়ন কি আলোচনা কৰি আছে কথাটা বহক বহক গায়ন বায়ন মানে আমাৰ গায়ন বায়নে হৈছে ৰ'ব নালাগে দিয়ক হ'ব দিয়ক মই বহিম দিয়ক কালি ৰাতি আমাৰ গায়ন বায়ন গোটেই ৰাতিয়ে চলিছে তাৰমানে কেছটো কি হৈছে জানে না এওঁ ৰাতি কি হ'ল হঠাৎ মাথাটো ঘূৰি গ'ল মাথাটো ঘূৰি যায় হাত ভৰি এনেকৈ মাৰি আছে মই কি কৰোঁ
মই পাগলা হৈ গৈছোঁ হয় নেকি জ্বৰ আছে নেকি মানে মই চাই আছোঁ মানে জ্বৰ নহয় তাৰমানে কি হৈছে তাই নিজেও গম নাপায় কপি 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 ঢাচকৈ পৰি গ'ল চব পঢ়াতে তেল মালিচ কৰিছোঁ কান্দি মেডিকেলত ক'ৰবাত আছিল মেডিকেলক মানে ভাবিছোঁ মেডিকেলত যে কি কৰোঁ সেই ৰাতি আকলা আকলা মোক দিয়া পোৱা নাই তাৰপিছত মাত দিলা অ' মোৰ লগত যান অ' মোৰ কইলাখন খান্দি গৈছে এইটোৱে মোৰ ভৱিষ্যতৰ আশা ভৰসা চিন্তা কৰিব লাগে শৰ্মা একদম চিন্তা কৰিব নালাগে মই আছোঁ ভাড়া ঘৰত দিলোঁ বুলি পেলাই মই যে পৰ এইটো কথা নহয় 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 দাদা আপুনিও মোৰ আপোন এওঁ মোৰ আপোন দাদা নাই কথাটো বুজি পাইছে কিবা অসুবিধা হয় কিন্তু আজি 2 তাৰিখ তাকে দাদা বেমাৰৰ কাৰণে মই ৰাতি যেতিয়া এইবোৰ সেনা হৈছিল পানী সৰহকৈ কইলৰ কাষত দি পেলাই একটিং পানী ঢালিছোঁ ঢালি আহি পেলাই ভগৱানৰ মন্দিৰত দীঘল দি বহিছোঁ প্ৰভু ঘৰত এটা ডাঙৰ ছাগাল আছে সেইটো বিক্ৰী কৰি মই তোমাক নাম প্ৰসংগ কৰিম বৰ ভাল তুমি চিন্তা কৰিব নালাগে মই আছোঁ নহয় মই একদম আছোঁই মেডিকেলক নিয়াৰ ব্যৱস্থা কৰক কিবা অসুবিধা মই আছোঁ টেনশ্যন ল'ব নালাগে তুমিও টেনশ্যন নল'বা মই আছোঁই দে শৰ্মা মোৰ অলপ কাম আছে ভিতৰত যাওঁ মই কৰক দে মেডিকেলত কিন্তু নিবা মেডিকেল নিম অঁ দে হে বেয়া লাগিছে গাটো আৰু এই নাই লগা দে সেই বহক বহিম ৰ'বা কি এইটো কেনে মানুহ হা এই গম নাপাওঁ হে আপুনি ক'ত ভাড়া লৈছি কিয় এই হাতো ধৰে দেখো অ' তোমাৰ হাতখনত ধৰা মোৰ একেবাৰে মোৰ কেনেকুৱা লাগি গৈছে গাটো গৈছে মই নাটখো আৰু নাটখো আৰু মই তুমি ভাল এইটো গুচি যাম নাটখন আচ্ছা আগতে সেই এইটো মন্দিৰতে শৰাইখানৰ কথা সুধিছিলোঁতো গতিকে এইটো ছাগালটো বিক্ৰী কৰি পেলাই মই আৰু ছাগালটো তোমাৰ আৰু ছাগালটো যে লাগি আছ মানুহ ইফালে দিব যায় অঁ মই ছাগালটো মোক দিম নহয় ছাগালৰ মালালে দিম না মাথাই দি খালি তুমি ভাল শুনিছা না ৰ'বা মই ফোন কৰোঁ ৰ'বা এই আমাৰ ইয়াক মতলেবুক ফোনটো ক'ত থলোঁ ফোনটো সেইটো অঁ মোৰ মাথা কামে নকৰা হৈছে মতলেবক ফোন কৰোঁ অঁ লাগছি ৰ'বা হেল্ল' হেল্ল' অঁ মতলেব নহয় অঁ অঁ বাবা তুমি বেপাৰ ছাগাল আৰু এই গৰুৰ বেপাৰখন কৰি আছ না অঁ আছোঁ তুমি শৰ্মা দাদা নেকি অঁ চিচি ধৰিব পাৰিছ মাতটো বেলেগ কি কৰি আছে ছাগালৰ বেপাৰ দিয়ে চলি আছোঁ দা মোৰ এটা বৰ বিপদ হৈছে বুজিছ না কচোন ক মোৰ এটা ছাগাল আছিলা ছাগালটো একচুৱেলি আমি বৌয়ে আমাৰ বৰ মৰমত ডাঙৰ কৰিছিল বৰ মৰমৰ বুলি জানো অঁ তাই গাভিনো হৈছিল বিক্ৰী কৰিব লগা নাছিল কিন্তু হঠাৎ কিবা এটা আকস্মিকভাৱে কিবা এটা লেঠা লাগি পেলাই এতিয়া ছাগালটো বিক্ৰী কৰিম তুমি একবাৰ নাহা কিয় এতিয়াই যাব লাগিব নেকি আহা পাৰিলি মই অলপ পলম হ'ব এটা বেলেগ কামত আছোঁ বেলেগ ছাগাল এটা চাই আছোঁ যাই আছোঁ অলপ পলমকৈ তাৰমানে মোৰ কি হৈছে বৌয়েকৰ ডাক্তৰৰ তাকো নিব লাগে ইফালে নাই পকেটত পইচা তুমি আহাচোন আহা সোনকালে যিমান পাৰ দা মই যিমান পাৰোঁ সোনকালে হ'ব দাদা অঁ যাই আছোঁ দা দে দুখ নকৰিবা দে হ'ব দেচোন আহিব ৰ'বা মতলেকো মাতছোঁ আহি আছে আহি বাবু ছাগালটো পইচা কিন্তু মোক দিব লাগিব খালাকে ছাগালৰ কথা কওঁতে পইচা বিক্ৰী কৰোঁ বুলি উঠি গৈছা নে বেমাৰীটো আৰু এটা কিবা হা পানী পানী খাবা ঠাণ্ডা খাবা না গৰম খাবা সেয়া নাগে হ'ব যা ল লাহে হা পানী দিছে মেচিন টানা দিছোঁ আৰু তুমি কিনকে খাই নেকি বেমাৰী মানুহ অ' শৰ্মা দাদা মতলব আহা এই আহিলোঁ দা বৰ দৌৰা দৌৰি বুলি কোৱা দেখি মই গুচি আহিলোঁ দা তোমাৰ কিবা বিপদ বুলি কোৱা দেখি আৰু অভিনয় চিন্তা গুচি আহিলোঁ কথাখন ছাগাল পিছত লৈ যাব পাৰিম কচোন কি তাৰমানে কথা হৈছে কি বিৰাট টান বহুত টান জঠ ডাক্তৰ বেমাৰ জঠ খালি ৰাতি মানুহ কি
পঢ়া বেমাৰী হাল লাগিছে তোহাৰ দেখাতে এতিয়া কচোন ক ছাগালটো কি কৰিব লাগিব এক ৰাতি বানপানী একদম জামৰি গতি জামৰি শুনা দুখ নালাগে দা যি হ'ব লাগে নালাগে কৰিব সেইটো বাবাৰ ওপৰতে দিছোঁ কথা আছিল ছাগলী এটা আছে আচ্ছা আচ্ছা ছাগলীটো বেপাৰী সেয়া কৰি দাম দিছে 11,000 টকা 11,000 দিছিয়ে দিছিল কিন্তু পোহে না ছাগল মতলব নাছিল আচ্ছা এই বেমাৰৰ কাৰণে মই বাধ্য হ'ল না সেইটোতো বুজিলোৱে ছাগালটোতো দাদা চাব লাগিব দেচোন হয় না চাব লাগিব নাচাকনো মই কি দাম কম এতিয়া কথা কি হৈছে ন কালি ৰাতি ভগৱানক মই ক'লোঁ হে প্ৰভু মোৰ বেমাৰীক বাচাই দিয়া মই ছাগলটো বিক্ৰী কৰি যিমান টকা মই তোমাৰ নাম অৰ্পণ কৰিম এই সৰু জগজকে উঠছি নহয় ছাগলৰ পিছত বোলে তেওঁকে দিব লাগিব বোলে এতিয়া মই ভাবিছোঁ লগত কি জানা এটা কণ্ডিশ্যন আছে মোৰ এটা মেকুৰী আছে মেকুৰীটো নিব লাগিব তুমি কি ক'লা মেকুৰী মেকুৰী এটা দাদা মই মেকুৰীৰ বেপাৰী বুলি ভাবিছ ভাবা নাই কিন্তু কথা হৈছে কি মোক ছাগলটোৰ দাম দিব লাগিব 100 টকা আৰু মেকুৰীটো দিব লাগিব মোক 11,000 টকা দাদা কি ক'লা 800 টকাত ছাগল আৰু 11,000 টকাত মেকুৰী কণ্ডিশ্যন আছে দাদা মোক পাগলা কুকুৰে কামিলা নাই সৰুতে মেকুৰীটো নি মই কি কৰিবা দাদা হে তুমি কি কৰা ফেলেলা যি কৰা কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনটো তোমাক মই বুজিয়ে ক'ব নোৱাৰোঁ এই তোমাৰ বাবাৰ লগত এটা কথা আছে জানিব হৈছে এই মোক খাই হ'ব ধৈৰ্য ধৰা দাদা কিন্তু কথা হৈছে কিটা মই 11,000 টকা দি মেকুৰীটো নি বেচিম কথা বাপা আৰে বুজা নাই তুমি কথাটো দাদা এই খোলা খুলিকে এটা কথা হয়তো বেয়া নাপাতে এনে সাধাৰণতে মেকুৰী কোনো নিকনে নিকনে এই নিকনা বস্তুটোৰ দাম কৰিলে 11,000 আৰু ছাগলটো সকলোৱে কিনে ছাগলৰ দাম কৰিলে 100 টকা মই আকৌ কথাটো তত নাপলো বুজি নাপলো ঘটনাটো মই তোমাক বুজিয়ে কৈছোঁ কচোন ক এই যেতিয়া কালি ৰাতি চিৰিয়াছ হয় আচ্ছা মই আগতে ক'লোঁ যে ভগৱানৰ ওচৰত মই আহি পেলাই সেৱা লৈছোঁ সেৱাটো ল'বই আৰু লৈছোঁ কৈছোঁ হে প্ৰভু তোমাক মোৰ দিব লগা কি আছে এতিয়া সম্পত্তি বুলি এটা ছাগাল আছে এওঁ পুহিছিল ছাগালটো 11,000 টকা দাম কৰিছোঁ বুজিছ এতিয়া সেই 11,000 টকাটো মই শিৱ মন্দিৰততো দিব নোৱাৰোঁ কৈও ফেললোঁ আৰু সেইকাৰণে মই তোমাক কৈছোঁ যে মোৰ মেকুৰীটোৰ দাম 11,000 ছাগালটোৰ দাম 100 টকা তাৰমানে মেকুৰীটোৰ পইচাটো এওঁক দিম আৰু ছাগালটোৰ পইচাটো দি মই ভগৱানক দিম কেনাই বাপ বেয়া বস্তু না তুমি আপনি দেখোন বৰ মানুহে আপনি দেখিছা পইচা 11,000 তো মই পাওঁ আশাটো দিব ভাল পাইছ উঠা ভাল পাই গেলো ভাল পাইছ বঢ়িয়া দাদা তাকাই কৰিব নোৱাৰা কাম কিবা আছে দেখিছ বেমাৰ ভাল কৰি দিলা নাৰী দেৱী লক্ষ্মী মহামায়া ভগৱতী আই কৃষ্ণ মানছি দে